হেল্ল' গাইজ, আপোনালোকে খানা পিনা বনালে নে? মই আৰম্ভ কৰিছোঁ হে ৰ'ব। আজি এয়া ফুলকবি কাটিছোঁ, মাছ, ধনিয়া, মাছ ফ্ৰাই কৰি আছোঁ, তিতা কেৰেলা ভাজি আছোঁ। এনেকৈ বনাম আৰু এতিয়া। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বাৰু। মাছটো আমাৰ অলপ কাঢ়াকৈ ভাজিব লাগে, কাৰণ আমাৰ মানে তৰকাৰীত দিয়া মাছ মানে নাখায়েই, সেইকাৰণে মইহে খাওঁ, ইহঁতে নাখায়, মানে ল'ৰা ছোৱালীবিলাক নাখায়। সেইকাৰণে মাছটো অলপ কাঢ়াকৈ ফ্ৰাই কৰি থৈ দিওঁ, ইহঁতে ভাজা মাছ খায় কাৰণে। ইফালে তিতা কেৰেলা হৈ আছে, ভাতকেইটা হৈ গ'ল, আমাৰ আঞ্জা হৈ যাব এতিয়া, বেছি দেৰি নাই আৰু। ইফালে মানে মাজত এখন কাপোৰ পাৰি থৈছোঁ, কিয় জানে? এই মাজৰ যে এইটো বেছি জ্বলোৱা নাযায় ন, এই মাজৰ এইটো বেছি জ্বলোৱা নাযায় যে, সেইটো কাৰণে মই ইয়াতে মানে বাতিটো দি থৈ দিছোঁ। নহ'লে এই ফুটাবিলাক বেয়া হৈ যায়, সেইটো কাৰণে মাজত বাতিটো দি থৈ দিছোঁ, কাৰণ সেইটো বেছি ইউজ নকৰোঁ যে। এনেকৈ কাপোৰখন দি থৈ দিওঁ আৰু চাই থাকোঁ, কিন্তু সাৱধান দেই, জ্বলি যোৱাৰ চান্স থাকে। গতিকে মই এনেকৈ মানে অলপমান হেৰি কৰি থৈ দিওঁ আৰু মই চাই থাকোঁ বনালে। এইটো বস্তু সোনকালে বেয়া নহয়, নহ'লে এইটো বস্তু মানে তেল পৰি সোনকালে বেয়া হৈ যায়, সেইটো কাৰণে। আৰু এবাৰ ভাজিলে হৈ যাব। তাৰপিছত চব্জিটো বহাই দিম, ফুলকবিটো। কেৰাহীখন ক'লা আকৌ, আপোনালোকে কেৰাহীখন ক'লা বুলি নাহাঁহিব। মানে এইখন কেৰাহী মানে নন ষ্টিকৰ কেৰাহী নিচিনা, পূৰা বনাওঁতে ধুনীয়া হৈ গৈছে একদম। এইখন কেৰাহীত বনালে মানে লাগি নধৰে, সেইটো কাৰণে বনাই ভাল পাওঁ মই, এইখনতে বনাওঁ। ইফালে মোৰ ভাজিও হৈ গ'ল ধুনীয়াকৈ। মই মানে অলপ ৰঙা কৰি ভাজিলে ভাল লাগে, তিতা কেৰেলাটো ৰঙা কৰি ভাজোঁ, তেতিয়া মানে খাই কেনে ভাল লাগে। অলপমান মৰমৰীয়া হ'লে গেছটো কমাই দি কেনে অলপ এনেকৈ অলপ দেৰি ভাজি থাকিব লাগে, ধুনীয়াকৈ হৈ যায় আৰু। মই মানে ওপৰৰখিনি ক'লা হ'বই দিওঁ, কেৰাহীকেইটা ভাল লাগে, আৰু তলৰখিনি কিন্তু বগা, তলৰখিনি বগা, ওপৰত ক'লা হ'ব দিছোঁ। মই ৰান্ধি আছোঁ, তেতিয়ালৈকে বাই বাই।